ওম নমঃ শিৱায়। আপোনাৰ জন্ম যদি বিষ ৰাখি থৈছে তেন্তে এই 10 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰ ভিতৰত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। ধনৰ লাভ, প্ৰেমিক প্ৰেমিকাৰ সৈতে গভীৰ সম্পৰ্ক, চাকৰিৰ দিশত সুসংবাদ আৰু শিক্ষাৰ ক্ষেত্ৰত সফলতা। আজি আমি জানিম যে এই 50টা দিনত বিষ ৰাশিৰ বাবে কোন গ্ৰহই কি ৰূপ লৈ আহিছে। বৃহস্পতিৰ বিষ ৰাশিত থাকিব, আপোনাৰ ভাগ্যৰ খোল খাব। শুক্ৰৰ দৃষ্টিৰ প্ৰেম আৰ্থিক ক্ষেত্ৰত শক্তি বৃদ্ধি পাব। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, ময়ো ভালে আছোঁ। এই আগষ্টৰ পৰা ছেপ্টেম্বৰ 30 তাৰিখলৈ আপোনাৰ ৰাশিফল অথবা ভাগ্যফল। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই থ'বলৈ একেবাৰে নাপাহৰিব। আমাৰ ইউটিউব চেনেলত আগতীয়াকৈ ৰাশিফল পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব পাৰে। তেনেহ'লে আহকচোন আমি জানি লওঁ আপোনাৰ ৰাশিফলসমূহ 10 আগষ্টৰ পৰা 28 আগষ্টলৈ সময়ছোৱাত প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক মজবুত হ'ব, কিন্তু 15 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত পুৰণি প্ৰেমিকাৰ সৈতে পুনৰ মিলন হ'ব পাৰে। বিবাহিতৰ জীৱনত সমস্যা, ঝামেলা, ধনৰ সমস্যা আহিব পাৰে। সেয়েহে নিজৰ পত্নীক সময় দিয়ক, নিজৰ পাৰ্টনাৰক সময় দিয়ক। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ক'ব গ'লে যিসকলে ছিংগল আছে তেওঁলোকৰ নতুন সম্পৰ্ক এটা গঢ় দিব পাৰে, সম্ভাৱনা দেখা পোৱা গৈছে। যিসকলে অবিবাহিত আছে হনুমান চালিচা পঢ়িব, মনটো শক্তিশালী হ'ব। আৰু এটা ৰিলেশ্যনশ্বিপত 3rd সোমাব পাৰে, কিন্তু এটা সম্পৰ্কত 3rd ব্যক্তি সোমাব পাৰে। সেইকাৰণে 3rd ব্যক্তি সোমাবলৈ কেতিয়াও নিদিব। এইখিনি ক্ষেত্ৰত অকল সাৱধান হ'ব লাগিব, কিন্তু এইখিনি সমস্যাত আপুনি সাৱধান হ'ব লাগিব। যিসকলে বিবাহিত আছে 13 তাৰিখলৈ ভালে যাব, কিন্তু 13 তাৰিখৰ পাছত অলপ খেলি মেলি হ'ব পাৰে। এটা সম্পৰ্কত নিজৰ হাজবেণ্ড ৱাইফৰ কথা শুনিব, এনেকুৱা ধৰণৰ মনত আহিব পাৰে, মইনো আৰু কিমান কৰি আছোঁ, যিমান কৰিলেও মোৰ নাম নাই, এনেকুৱা ধৰণৰ মনত ফিল আহিব পাৰে। কিন্তু তেনেকুৱা নিগেটিভ চিন্তাধাৰা আহিলেও তেনেকুৱা ধৰণৰ নিগেটিভ চিন্তাধাৰা নিগেটিভ চিন্তা নল'ব, মনলৈ আহিলেও আঁতৰাই দিব। পজিটিভ চিন্তা লৈ আগবাঢ়ক। এটা সম্পৰ্ক গঢ় দিবলৈ 2জন ব্যক্তিৰ প্ৰয়োজন, কিন্তু এটা সম্পৰ্ক নষ্ট কৰিবলৈ এজনেই কাফি। সেইকাৰণে এটা সম্পৰ্ক বচাই ৰাখিবলৈ কাৰণে খুবেই চেষ্টা কৰক। চাকৰি ক্ষেত্ৰত আহকচোন 10 অক্টোবৰ পৰা 5 ছেপ্টেম্বৰত যাৰ ইণ্টাৰভিউ আছে তেওঁলোকৰ বাবে এটা শুভ সময়। আৰু যিসকলে ইণ্টাৰভিউ দি থৈ দিছে তেওঁলোকৰ কিন্তু অতি শীঘ্ৰেই ৰিজাল্ট অহাৰো সম্ভাৱনা আছে। কিছু ক্ষেত্ৰত ভাল হোৱাৰো সম্ভাৱনা আছে। নতুন অফাৰ আহিব পাৰে। যিসকলে একো কৰা নাই তেওঁলোকে নতুন সুযোগ পোৱাৰো সম্ভাৱনা আছে। আগষ্টৰ দ্বিতীয় সপ্তাহত চেষ্টা আৰম্ভ কৰা হ'ব। প্ৰতিদিনে 10 মিনিট ধ্যান কৰক মাইণ্ডটো পজিটিভ হ'বৰ বাবে, কিয়নো মনটো আমাৰ শুদ্ধ থাকিলে, পজিটিভ থাকিলে আমাৰ যিকোনো কামত আমি আগবাঢ়িব পাৰোঁ। সেয়েহে নিগেটিভ চিন্তাবোৰ আঁতৰাই আমি পজিটিভ চিন্তা ল'ব লাগিব। প্ৰিয় দৰ্শক, আমি আপোনালোকক শিকাই থকা নাই, জাষ্ট ৰাস্তাটো দেখাই দিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত চাবলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ এই ছেপ্টেম্বৰ মাহত বিশেষ শুভ। এক্সামৰ ক্ষেত্ৰত যিকোনো এক্সামৰ ক্ষেত্ৰত আপুনি শুভ ফল দেখিবলৈ পাব। ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত লাভ কৰিব পাৰে আপোনাৰ হাই এডুকেশ্যনৰ ক্ষেত্ৰত বিদেশলৈ যাবলৈ চেষ্টা কৰা লোকৰ বাবে শুভ সময়। বেছিভাগ ৰাতিপুৱা 4 বজাৰ পৰা 6 বজাৰ ভিতৰত যদি আপুনি পঢ়া শুনা কৰে, সেইখিনি সময়ত আপুনি ৰিভিজন কৰিলে যথেষ্ট আপোনাৰ মাইণ্ডত বস্তুবোৰ স্মৃতিয়ে আকৰ্ষণ কৰি লয়। সেয়ে এইখিনি সময়ছোৱাত পঢ়িব, ৰিভিজন কৰিব। আৰ্থিকৰ ক্ষেত্ৰৰ ফালৰ পৰা চাবলৈ গ'লে 10 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত খৰচ বেছি হ'ব পাৰে, কিন্তু 25 আগষ্টৰ পিছত ধন লাভৰো সুযোগ দেখা পোৱা গৈছে। ছেপ্টেম্বৰ 12
তাৰিখৰ পাছত সম্পত্তিৰ পৰা আয় সম্ভৱ কিনাৰ সম্ভাৱনা আছে। কোনো পুৰণা ধাৰ লোন যদি লৈ থৈ দিছিলে সেইবোৰ সমাপ্ত হ'ব। কিছু মাইণ্ডটো আপোনাৰ ৰিলেক্স হ'ব পাৰিব আৰু বাহিৰা ফালৰ পৰা আপোনাৰ ধন অহাৰো সুযোগ দেখা পোৱা গৈছে। যিকোনো বিনিয়োগ কৰাৰ আগতে আপুনি 10 বাৰ চিন্তা চৰ্চা কৰি লওক আৰু নিজৰ ফেমিলিৰ লগত ডিছকাছ কৰি লৈ আপুনি ব্যৱসায়ত যোগদান দিয়ক। প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লওঁ আহকচোন আপোনাৰ স্বাস্থ্যৰ বিষয়ে 10 আগষ্টৰ পৰা 22 আগষ্টলৈ স্বাস্থ্যৰ ওপৰত বিশেষ যত্ন ল'ব লাগিব। বিশেষকৈ মূৰৰ দাঁতৰ পাকস্থলীৰ সমস্যাই দেখা দিব পাৰে। ছেপ্টেম্বৰৰ পাছৰ সময়ছোৱাত সুস্থ থাকিব, কিন্তু এইখিনি আগষ্ট মাহত অলপ সাৱধান হ'ব লাগিব নিজৰ স্বাস্থ্যৰ বিষয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি গ্ৰহটো শুক্ৰ গ্ৰহটো কেতুৰ বুধ বিৰাজমান থাকিব 14 আগষ্ট তাৰিখলৈ আপোনাৰ ৰাশিত থাকিব। স্বাস্থ্য ফালৰ পৰা ভাল, কিন্তু 14 তাৰিখৰ পিছত স্কিন ৰিলেটেড প্ৰব্লেম আহিব পাৰে, সমস্যাই দেখা দিব পাৰে। ইনকামৰ ক্ষেত্ৰত বৃহস্পতিৰ মালিক হৈ আছে, কিন্তু বৰ্তমান সময়ছোৱাত যিখিনি ইনকাম কৰে সেইখিনি ইনকাম আপুনি 20% বা 30% ছেভিং কৰক, কাৰণ ছেভিং কৰাটো খুবেই দৰকাৰ। আমাৰ স্বাস্থ্যৰ কাৰণে বা হেল্থৰ কাৰণে ছেভিং কৰাটো খুবেই দৰকাৰ। শনি উপাৰ্জনৰ ঘৰত থাকিব ভাল, কিন্তু কষ্ট কৰিব লাগিব, ৰেডি থাকিব লাগিব, কষ্ট কৰাত ৰেডি থাকিব লাগিব। প্ৰিয় দৰ্শক, ভগৱানৰ আশীৰ্বাদ পাবলৈ শাওণ মাহৰ 4ৰ্থ সোমবাৰ 11 তাৰিখে মন্দিৰলৈ যাওক। প্ৰতি শুক্ৰবাৰে গৰুক ক্ষীৰ খুৱাওক। বৃহস্পতিবাৰে আপুনি উপাস থাকক। বৃহস্পতিবাৰ দিনটোত, গুৰুবাৰ দিনটোত আপুনি নিয়ম পালন কৰক। বাকীৰ ক্ষেত্ৰত একো প্ৰব্লেম নাই। বিশেষকৈ আগষ্ট মাহৰ ৰাশিফল অথবা ভাগ্যফল। আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহটো এক কৰ্মৰ, প্ৰেম, ধনৰ ক্ষেত্ৰত আপোনাৰ নিজৰ বিশ্বাস জৰিয়তে আপুনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। যি মনেৰে চেষ্টা কৰিব সেয়ে আপোনাৰ সফল হ'ব পাৰিব। সেয়ে কৰ্ম কৰক। আপুনি যদি বিশেষকৈ জাতক জাতিকা হয় তেন্তে এই সময়ত আত্মবিশ্বাস ৰাখি নিজক ধৈৰ্য ৰাখি আগবাঢ়িবই লাগিব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ আমি ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনাৰ ৰাশিটো জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশিফল আমি আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই ধৰিছোঁ, তাতে গৈ আপুনি চাব পাৰে। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।